গুৱাহাটীৰ তাৰকাগৃহত নতুনকৈ সংযোজন হ'ল এডুকেশ্যনেল মেটাভাৰ্ছ আৰু ভ্ৰাম্যমান তাৰকাগৃহ। সৌৰজগত তথা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিষয়ে অধিক জ্ঞান সম্প্ৰসাৰণৰ বাবে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে বুধবাৰে মুকলি কৰে ভাৰ্চুৱেল ৰিয়েলিটি হেডছেট। অসমৰ গাঁৱে ভূঞে ভ্ৰাম্যমান তাৰকাগৃহৰ জৰিয়তে শিক্ষাৰ্থীক বিজ্ঞান সম্পৰ্কীয় জ্ঞান দিয়াৰ উদ্দেশ্যে এই বিশেষ ব্যৱস্থা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ। গুৱাহাটীৰ তাৰকাগৃহ চৌহদত বুধবাৰে এইসমূহ মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই। আনহাতে 2025 চনৰ ভিতৰতেই তাৰকাগৃহৰ বাবে নিৰ্মাণ কৰি থকা ভৱনটো মুকলি কৰা হ'ব বুলি ঘোষণা কৰে কেশৱ মহন্তই। এতিয়া আমি প্ৰথমতে ইয়াক আৰম্ভ কৰাৰ কাৰণে গুৱাহাটী তাৰকাগৃহ বুলি ক'লোঁ। অকল তাৰকাগৃহ ইয়াত নাই, এতিয়া আমাৰ যথেষ্টখিনি বিজ্ঞানৰ গেলেৰী ইয়াত আছে। তাৰ লগতে নতুন সংযোজন হ'ল এডুকেশ্যনেল মেটাভাৰ্ছ আৰু আজি এটা ভ্ৰাম্যমান তাৰকাগৃহ, দুটাই হৈছে। আৰু তাৰ উপৰিও আমি ইয়াত এটা নতুন নিৰ্মাণ কাৰ্য কৰি আছোঁ, য'ত ইয়াত যথেষ্টখিনি নতুন নতুন সংযোজন আমি কৰি উলিয়াব পাৰিম। এই বছৰৰ ভিতৰতে আমি উলিয়াব পাৰিম। গতিকে এতিয়া গুৱাহাটী তাৰকাগৃহ যদিও ইয়াৰ তাৰকাগৃহ বুলি ধৰিছোঁ, ইয়াত বিজ্ঞানৰ ৰিজনেল ছায়েন্স চেণ্টাৰত থকা প্ৰায় সকলোখিনি বস্তুৱেই ইয়াত সংযোজন হ'ব বা তাতকৈ অধিক কিছু সংযোজন হ'ব। এডুকেশ্যনেল মেটাভাৰ্ছৰ জৰিয়তে দৰ্শকেও বহু কথা জানিব পাৰিব, তাৰ বাবে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট উপযোগী হ'ব। ইয়াত বিশেষকৈ যিটো এষ্ট্ৰনমিৰ কথা, আমাৰ সৌৰজগতত থকা বিভিন্ন গ্ৰহ আদিৰ কথা, তাৰ বাদেও আমি বিজ্ঞানৰ অন্যান্য উদ্ভাৱনৰ কথা, সকলোখিনি ইয়াত আমাৰ শিক্ষাগত দিশত ই একটা বহুত বেছি ধৰণে আমাক উপকৃত কৰিব ছাত্ৰ ছাত্ৰীক।